নমস্কাৰ বন্ধুসকল, আজি যিটো ড্ৰয়িং চাই আছে এইটো এটা আসাম টাইপ ঘৰৰ এখন সিম্পল এখন ড্ৰয়িং। এই ড্ৰয়িংখনৰ যিটো এলিভেশ্যন ডিজাইন আছে এই ডিজাইনটো মোৰ থাম্বনেইলত লগাই দিম, পাৰিলে মোৰ ভিডিঅ'ৰ আগত লগাই দিম, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আজিৰ ড্ৰয়িংটো হৈছে আপোনাৰ 1280 স্কোয়াৰ ফুটৰ এখন ড্ৰয়িং। এতিয়া ভাবি আছে যে 1280 স্কোয়াৰ ফুটৰ এখন ঘৰ বনাব গ'লে কিমান টকা বাজেট আহিব। আজি আপোনালোকৰ লগত ফুল ডিটেইলছত মই বুজাই ক'ব চেষ্টা কৰিম যে কিমানখিনি কাম কৰিলে কিমান টকাৰ ভিতৰত কমপ্লিট হ'ব আৰু কিমানখিনি কাম পিছত কৰিলে কিমান টকা খৰচ কমপ্লিট হ'ব, মানে পাৰ্ট বুজাই আপোনালোকৰ তাক ক'বলৈ চেষ্টা কৰিম। এতিয়া আগতে কৈ লওঁ, এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 32 আৰু দীঘলটো হৈছে 40। ইয়াৰ ভিতৰত 1280 স্কোয়াৰ ফুট হৈছে, আপোনালোকে কেলকুলেটৰ মাৰি চাব পাৰে। আৰু বন্ধুসকল, এই ঘৰখনত আছে আপোনালোকৰ এটা লিভিং ৰুম। ফাৰ্ষ্টত এখন বাৰান্দাখন চালে, এইটো বাৰান্দাখন ধুনীয়া এখন বাৰান্দা, এটা আছে লিভিং ৰুম। তাৰপিছত আছে আপোনালোকৰ এটা বেডৰুম, 3টা বেডৰুম আছে টোটেল এই ঘৰখনত, এটা মাষ্টাৰ বেডৰুম। আৰু আপোনালোক কি সুবিধা আছে আপোনালোকে এই বস্তুখিনি বুজি লওক। A to Z সুবিধা এখন ঘৰত কম স্কোয়াৰ ফিটৰ ভিতৰত A to Z সুবিধা থকা ডাঙৰ ৰুম, এটা মাষ্টাৰ বেডৰুম। তাৰপিছত আপোনালোকে 3টা লেট্ৰিন বাথৰুম পাই আছে, এটা কমন আৰু 2টা এটেচ হয়। তেতিয়াহ'লে আপোনালোকে কিটচেন পাইছে, ডাইনিং পাইছে, গোটেই সুবিধা আপোনালোকে পাইছে এই ঘৰখনত। এতিয়া আপোনালোকক মই ক'ব খুজি আছোঁ যে ফাৰ্ষ্টত আপোনালোকে পাই গ'লে এখন বাৰান্দা, তাৰপিছত পাই গ'লে এখন লিভিং ৰুম, তাৰপিছত এইটো চাইডে এটা বেডৰুম পাই গ'লে, এইটো এটা কমন লেট্ৰিন বাথৰুম আপোনালোকে পাই গ'লে, এইটো এটা কমন লেট্ৰিন বাথৰুম। তাৰপিছত আপোনালোকে অলপ 10 ফুটৰ কৰিডৰ এটা আছে, কৰিডৰটোৰ পিছত আপোনালোকে কিটচেন এখন পাই গ'লে, এইটো কিটচেন। তাৰপিছত পাই গ'লে আপোনালোকে এই চাইডৰ বেডৰুম এটা, এইটো বেডৰুমৰ লগত এটা লেট্ৰিন বাথৰুম। তাৰপিছত আপোনালোকে পাই যাব ইয়াত এটা মাষ্টাৰ বেডৰুম, এইটো মাষ্টাৰ বেডৰুমটো আপোনাৰ মাষ্টাৰ বেডৰুমৰ লগত এটা লেট্ৰিন বাথৰুমখন আছে। এতিয়া বন্ধুসকল, আচল পইণ্টলৈ আহিব লাগে। আপোনালোকে এই ঘৰখনৰ গোটেই ফেচিলিটিটো বুজি পালে। আৰু এটা কথা আপোনালোকক ক'ব খোজোঁ যে আপোনালোকৰ নিজৰ ঘৰখন যদি আপোনালোকে বনাব খোজে, সদায় আপোনালোকে 3D ড্ৰয়িং বনাই আপোনালোকৰ ঘৰখন বনাব, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব। সুবিধা কি সুবিধা হয় আপোনালোকক কৈ আছোঁ। এই 3D ড্ৰয়িংটো আপোনালোকে মোৰ মোবাইলত স্ক্ৰীণত যে চাই আছে, 3D ড্ৰয়িংটো আপোনালোকে ইজিলি আপোনালোকে বুজি পাই গৈ আছে যে মোৰ 3D ড্ৰয়িংটো বনালে এনেকুৱা দেখিব। এনেকুৱা দেখাৰ পিছত আপোনালোকে ঘৰখন বনালে যিটো মিস্ত্ৰীয়ে ঘৰখন বনাব তাৰো আপোনালোকৰ ইজি হ'ব, আৰু আপোনালোকে ঘৰৰ গোটেই মানুহে আপোনালোকে বুজি পাই যাব, অতি সহজে বুজি পাই যাব যে মোৰ ঘৰ এইটো বোলো এনেকুৱা চিষ্টেমত হ'ব। তেতিয়া আপোনালোকে সদায় আপোনালোকৰ নিজৰ ঘৰখন বনোৱাৰ আগত আপোনালোকে 3D মডেলত ঘৰখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ ঘৰখন ঠিক হ'ব, মানে একো ভুল নোহোৱাকৈ আপোনালোকৰ ঘৰৰ কামটো কমপ্লিট হ'ব। এতিয়া আচল কথা হ'ল যে বন্ধুসকল, ভিডিঅ'টো দীঘল নকৰোঁ, যে আপোনালোকক শ্বৰ্টকাটত বুজাবলৈ মই চেষ্টা কৰিম। এই ঘৰখনৰ যিটো জোখ মাপ আছে, গোটেই ৰুমৰ চাইজবিলাক গোটেইখিনি মই আপোনালোকক ক'বলৈ মই চেষ্টা কৰিম, যে ধুনীয়াকৈ মই দেখাই দিবলৈ চেষ্টা কৰিম 2D মডেল গৈ পেলাই। এতিয়া আগতে মই কৈ লওঁ যে এই ঘৰখনৰ 1280 স্কোয়াৰ ফুটৰ যিটো ঘৰ, এই ঘৰখন আপোনালোকে বনাব গ'লে কনষ্ট্ৰাকশ্যন ৱাৰ্কলৈকে আপোনালোকৰ কিমান টকা বাজেট পৰিব এই ঘৰখনত। আৰু যিটো ডিজাইন মোৰ চাই আছে এলিভেশ্যনত, এইটো এটা চিম্পুল এখন ডিজাইন। মানুহে সদায় চিম্পুল ডিজাইনবিলাকহে বিচাৰে, যে মোৰ চিম্পুল এখন ডিজাইন লাগে। মোৰ কমেণ্টত ডেইলি কমেণ্ট আৰু ফোন আহি থাকে যে মোৰ চিম্পুল এখন ড্ৰয়িং বনাই দিয়া, আৰু মই ডেইলি 10টাতকৈ 15টালৈকে ড্ৰয়িং বনাই দিবলৈ সক্ষম হওঁ। ইয়াতকৈ বেছি মই নোৱাৰোঁ, মানে বহুত কষ্ট হৈ যায়। ৰাতি 1টা 2টালৈকে ড্ৰয়িং বনাব লাগে। এতিয়া বন্ধুসকল, মই ক'বলৈ আহিছোঁ যে এই ড্ৰয়িংখন যদি আপোনালোকে বনাব খোজে, তেতিয়া ড্ৰয়িংখন বনাব খোজে মানে এই ড্ৰয়িংখনৰ ঘৰ যদি আপোনালোকে বনাব খোজে, তেতিয়াহ'লে 1280 স্কোয়াৰ ফুটৰ এখন ঘৰ বনাবলৈ আপোনালোকৰ মাত্ৰ 8 লাখ টকাৰ ভিতৰত এই ঘৰখন বনাই কনষ্ট্ৰাকশ্যন ৱাৰ্কলৈকে আপোনালোকে কমপ্লিট কৰিবলৈ পাৰিব। ইয়াত কিবা মিছা কথা নহয়। আপোনালোকে ইচ্ছা কৰিলে বেলেগ মানুহৰ তাত আপোনালোকে বেলেগ ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আপোনালোকে বুজিব পাৰিব। 8 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন একদম সম্পূৰ্ণ বনাই কমপ্লিট কৰিব পাৰিব। ইয়াত মই কনষ্ট্ৰাকশ্যনৰ ৱাৰ্কলৈকে খালি মই কৈছোঁ, বাকী মই কোৱা নাই। বাকী আপোনালোকৰ
বহুতখিনি কাম আছে আপোনালোকে নিজে গম পাইছে সেইখিনি কাম আপোনালোকে এক্সট্ৰাকৈ কৰিব লাগিব তেতিয়াহ'লে বন্ধুসকল আপোনালোকে নিজে এই ঘৰখন গম পালে যে কেনেকুৱা চিষ্টেমত হ'ব এতিয়া বন্ধুসকল দেৰি নকৰি বলক মই ইয়াৰ বেক সাইডটো ফ্ৰণ্ট সাইডটো এবাৰ ভালকৈ মই দেখাইছোঁ দেখাই দি পেলাই আপোনাক 2D মডেল দেখাই দিম জোখ মাপখিনি এতিয়া এইটো হ'ল বেক সাইডটো আপোনালোকে দেখাবলৈ এইটো হ'ল ফ্ৰণ্ট সাইডটো এইটো হ'ল পিছত এইটো বেক সাইডটো গোটেই গম পালে এইটো গমেই পালে এতিয়া বন্ধুসকল বলক আপোনালোকক মই ইয়াৰ 2D মডেল আহি গ'ল এইখন ঘৰৰ 2D মডেল ফাৰ্ষ্টত যিটো বাৰান্দা আপোনালোকে পাব এই বাৰান্দাখন আপোনালোকে 7 × 10 ফুট 4 ইঞ্চি এয়া দেখা পাইছে 7 × 10 ফুট 4 ইঞ্চি তাৰপিছত যিটো লিভিং ৰুম পাব লিভিং ৰুমটো কিমান মই জুম কৰি মই দেখাই দিছোঁ লিভিং ৰুমটো বহুত যথেষ্ট ডাঙৰ 14 × 20 ফুট আপোনালোকে দেখা পালে মই জুম কৰি দেখাই 14 × 20 ফুট এইটো লিভিং ৰুম আপোনালোকে গমেই পালে তাৰপিছত আপোনালোকৰ যিটো ফাৰ্ষ্টত যিটো বেডৰুম আছে এইটো সাইডে এইটো ড্ৰয়িং ৰুম বুলিও ক'ব পাৰে কিন্তু এইটো হৈছে আপোনাৰ 12 × 12 গমেই পালে এইটো বেডৰুম তাৰপিছত আপোনালোকে গম পাই গ'লে এইটো যিটো টয়লেট কেইটা কিমান সাইজৰ আছে টয়লেট কেইটা আছে আপোনাৰ 6 × 7 ফুট 9 ইঞ্চি ইয়াত দেখি 6 × 7 ফুট 9 ইঞ্চি এই সাইডতো লিখা আছে এই ধুনীয়াকৈ সাইডতো লিখা আছে আৰু এইটো এইফালেও লিখা আছে আপোনাৰ এইটো যিটো এন্ট্ৰেন্সটো আছে এইটো 4 × আপোনাৰ 4 × 6 ফুট তাৰপিছত আপোনালোকে এইটো যিটো বেডৰুম আছে এইটো মাষ্টাৰ বেডৰুম বুলি ক'ব পাৰে এই বেডৰুমটো আপোনালোকৰ সৰু নহয় এইটো 12 × আপোনালোকৰ 12 × আপোনাৰ 15 এইটো 12 × 15 এইটো এটা বেডৰুম তাৰপিছত যিটো টয়লেটটো আছে ইয়াৰ এটাচ যিটো টয়লেট আছে যিটো এটাচ টয়লেটটো আছে এই এটাচ টয়লেটটো হৈছে আপোনাৰ দেখা পালে 7 × আৰু হ'ল 5 ফুট 11 ইঞ্চি তাৰপিছত যিটো লগতো আছে এইটো 5 ফুট 9 ইঞ্চি আৰু হ'ল আপোনাৰ 7 ফুট এতিয়ালে দুটো গম পালে এতিয়া মেইন কথা হ'ল যিটো মাষ্টাৰ বেডৰুমটো কিমান সাইজ আছে মাষ্টাৰ বেডৰুমটো আপোনালোকৰ যথেষ্ট ডাঙৰ হয় ইয়াত মাষ্টাৰ বেডৰুমটো হৈছে আপোনাৰ মই ধুনীয়াকৈ মই আপোনালোকক দেখাই দিছোঁ ইয়াতে মাষ্টাৰ বেডৰুমৰ সাইজটো আছে আপুনি দেখি চাই লওক 12 × 20 ফুট 20 × 12 মাষ্টাৰ বেডৰুম আপোনালোকে দেখা পাইছে কিমান ডাঙৰ মাষ্টাৰ বেডৰুম আপোনালোকে তাৰপিছত গোটেইখিনি বস্তু গম পালে কিচেনটো মই আপোনালোকক কোৱা হৈছিলে 10 × 15 ফুট 9 ইঞ্চি তেটো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তে লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ধন্যবাদ